নিশ্চয়কৈ মই উপস্থিত আছোঁ দৰঙৰ দেওমৰনৈ গড়েমাৰী পুখুৰীত আৰু এই কুমাৰপাৰা গড়েমাৰী পুখুৰীত শীতৰ আগমনৰ লগে লগে বিভিন্ন পৰিভ্ৰমী চৰাই আগমন ঘটিছে এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ এয়া এক নান্দনিক পৰিৱেশ শীতৰ আগমনৰ লগে লগে যেন বিভিন্ন প্ৰান্তৰ পৰা পৰিভ্ৰমী চৰাইৰ আগমন ঘটে ঐতিহাসিক এই পুখুৰীটোত এই পৰিভ্ৰমী চৰাইৰ কলকলনি শব্দত যেন সাৰ পায় গাঁৱৰ লোকসকল আৰু প্ৰতি বছৰে এই পৰিৱেশ দেখিবলৈ পোৱা যায় স্থানীয় লোকসকল আছে কথা পাতিবলৈ চেষ্টা কৰি আমি দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ আৰু শীতৰ আগমনৰ লগে লগে এই সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায় শীতৰ আগমনৰ লগে লগে এই ধৰণৰ এক পৰিৱেশ ঐতিহাসিক এই পুখুৰীত হয় প্ৰতি বছৰে দৰঙৰ দেওমৰনৈত এই কুমাৰপাৰা পুখুৰী চিপাঝাৰ বিধানসভা সমষ্টিৰ পাথৈগাঁও ৰাজচক্ৰৰ দেওমৰনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই কুমাৰপাৰা ঐতিহাসিক পুখুৰী গৰৈমাৰী পুখুৰীত এই প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে বিভিন্ন দেশী বিদেশী চৰাইৰ আগমন হয় বিভিন্ন প্ৰজাতিৰ আৰু এই মঙলৈ মাজিকুছি পথৰ নিচেই কাষত থকা এই গৰৈমাৰী পুখুৰীটোৰ যিটো পৰিভ্ৰমী চৰাইৰ সুললিত কণ্ঠৰে নিগৰিত হৈ থাকে এয়া সকলো ৰাইজে উপভোগ কৰে ৰাতিপুৱা আবেলি পৰত আৰু এইবেলিও বহুতো পৰিভ্ৰমী চৰাই আহিছে আৰু কিছু আগতে নেদেখা চৰাইও ইয়াত আহিছে আৰু দেওমৰনৈৰ এই ঐতিহাসিক গৰৈমাৰী পুখুৰীটোত যি প্ৰতি বছৰে এই প্ৰজাতিৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আহে পৰিভ্ৰমী চৰাই এই ক্ষেত্ৰত চৰকাৰে এই পুখুৰীটো পৰ্যটনস্থলীৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু কুমাৰপাৰা স্থানীয়বাসী ৰাইজৰ হাতত অৰ্পণ কৰি সৌন্দৰ্য বৰ্ধন কৰি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু চৰকাৰ প্ৰশাসন বিধায়ক আৰু সাংসদ মহোদয়কো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে আমি স্থানীয় বাসিন্দা হিচাপে আহ্বান জনাইছোঁ দেওমৰনৈবাসী হিচাপে পুখুৰীৰ যি বিভিন্ন পৰিভ্ৰমী চৰাই আগমন ঘটে চোৰাং চিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ৰাইজে নাই ইয়াৰ স্থানীয় ৰাইজ স্থানীয় যুৱকসকলে ইয়াত সুৰক্ষা দি ৰাখে কোনো চোৰাং চিকাৰীয়ে এইসমূহ চৰাই যদি কিবা হানি বিঘিনি কৰিব আহে এই স্থানীয় লোকসকলে বাধা প্ৰদান কৰে আৰু সুৰক্ষা দি ৰাখে আৰু খোৱা খাদ্যসমূহ প্ৰদান কৰে ইয়াত এই স্থানীয় লোকে এই স্থানীয় কুমাৰপাৰাবাসী ৰাইজক মই দেওমৰনৈবাসী হিচাপে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নেকি এই সময়ত আচলতে আমাৰ গাঁৱৰ এই ঐতিহাসিক গৰৈমাৰী পুখুৰীটোত এই পৰিভ্ৰমী চৰাইসমূহ প্ৰতি বছৰে আহে আৰু এই প্ৰতি বছৰে অহাৰ পিছত আমাৰ স্থানীয় ৰাইজে ইয়াক সুৰক্ষা দি ৰাখে আৰু কেতিয়াবা কেতিয়াবা খাদ্যৰ যোগানো ধৰে আৰু ওচৰতে যিবিলাক খেতি পথাৰ আছে আমাৰ সেইবিলাকত চৰাইসমূহ এই তাৰ পৰা ধান খাবলৈ উঠি যোৱা আমি পৰিলক্ষিত ৰক্ষণাবেক্ষণ দি আহিছে এই পুখুৰীটো আমি সম্পূৰ্ণৰূপে আমাৰ গাঁৱৰ মানুহে ৰক্ষণাবেক্ষণ দি ৰাখে কোনো চোৰাং চৰাই আনকি আমাৰ গাঁৱৰ কোনো মানুহ দুষ্ট চক্ৰই ইয়াতে কোনো ধৰণৰ হানি বিঘিনি কৰিব নোৱাৰে যি ধৰণৰ কলকলনি শব্দ ৰাতিপুৱাৰ পুৱতি নিশাৰ পৰা এই কলকলনি শব্দ শুনিবলৈ পোৱা যায় আমাৰ ৰাতিপুৱা যেতিয়া ইয়াত গাঁৱৰ ৰাতিপুৱা হয় তেতিয়াৰ পৰা এই চৰাইসমূহ কলকলনি শব্দত আমি সাৰ পাই উঠোঁ আৰু বাটৰুৱা এই ৰাস্তাটোৰে যোৱা বাটৰুৱা ব্যক্তিসকলে ইয়াৰ নান্দনিক পৰিৱেশ উপভোগ কৰে লগতে আমাৰ স্থানীয় ৰাইজেও এই সুন্দৰ উপভোগ কৰে নিশ্চয়কৈ এক সুন্দৰ পৰিৱেশ আৰু এই নান্দনিক পৰিৱেশ উপভোগ কৰে বাটৰুৱাসকলেও আৰু লগতে স্থানীয় লোকসকলে নিকটৱৰ্তী অঞ্চলৰ লোকসকলে যি চৰাই কলকলনি শব্দ পৰিভ্ৰমী চৰাই যি কলকলনি শব্দ এই কলকলনি শব্দত সাৰ পাই উঠে পুৱতি নিশাৰ পৰা এই চৰাই পৰিভ্ৰমী চৰাই কলকলনি শব্দৰ যেন এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু এই পৰিৱেশ চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল অহা দেখিবলৈ পোৱা যায় আৰু এই পুখুৰীটো এই ঐতিহাসিক পুখুৰীটো পৰ্যটনস্থলী হিচাপে কৰাৰ কাৰণে স্থানীয় ৰাইজে বিভিন্ন দল সংগঠনে এই লৈ বিভিন্ন সময়ত দাবী উত্থাপন কৰিছে আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছে আৰু আমি দেখুৱালোঁ ঐতিহাসিক এই পুখুৰীৰ এক নান্দনিক পৰিৱেশ চৰাইৰ কলকলনি শব্দ যি কলকলনি শব্দই মুখৰিত কৰি তুলিছে সমগ্ৰ দেওমৰনৈ অঞ্চল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ